নমস্কাৰ আজি দৈনিক অসম কাকতৰ প্ৰধান বাতৰিসমূহ মই আপোনালোকৰ আগত পঢ়িবলৈ লৈছো আজি 15 অক্টোবৰ 2025 চন অৰ্থাৎ বুধবাৰ আহক তেন্তে দেৰি নকৰি আৰম্ভ কৰো আজিৰ প্ৰধান বাতৰিসমূহ দৈনিক অসম কাকতৰ আজি প্ৰধান বাতৰিসমূহ হৈছে প্ৰথম পেজত আহিছে গুৱাহাটী সৰুসজাই ক্ৰীড়া প্ৰকল্পত 2025 বৰ্ষৰ 24 ফেব্ৰুৱাৰী তাৰিখে আয়োজিত ঝুমুৰ নৃত্যৰ বৃহৎ পৰিবেশন ঝুমুৰ বিনন্দিয়া অংশগ্ৰহণকাৰী শিল্পী আৰু প্ৰশিক্ষকসকলৰ প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠান মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আৰু লগত উপস্থিত থাকিব শ্ৰী বিমল বৰা মন্ত্ৰী সাংস্কৃতিক পৰিক্ৰমা ইত্যাদি বিভাগ অসম আৰু উপস্থিত থাকিব সন্মানীয় সাংসদ আৰু বিধায়কসকল তাৰ পাছত এই দ্বিতীয়খন পেজত আহিছে আজি নিৰ্বাচনৰ আগমুহূৰ্তত গেৰুৱা দলৰ ভোট বেংকত খহনীয়াৰ আশংকা বিজেপিৰ সকলো বিধায়ককে কালিলৈ গুৱাহাটীলৈ জৰুৰী তলব জনজাতিকৰণ জুবিনৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ৰাজ্যৰ উত্তাল পৰিৱেশক লৈ উদ্বিগ্ন ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কলে অগপক আমন্ত্ৰণ কৰা নাই সংবাদ মাধ্যমৰ মুখামুখি হবলৈ দিয়া নাই অসমীয়া প্ৰবাসীক ভিআইপিৰ দৰে আনি তন্ময় অভিমান্যুক এছআইটিৰ জেৰা আজি আহিব সুস্মিতা গোস্বামী দেৱজ্যোতি হাজৰিকা প্ৰতিম ভূঞা জুবিনৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি আচুৰ বিক্ষোভ জাতিৰ শত্ৰুৱে শাস্তি পাবই লাগিব দীঘলী পুখুৰীপাৰত অৱস্থান অগপৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সভাপতি অতুল বৰা জুবিনৰ সপোনৰ অসমেই আমাৰ আধাৰ দীৰ্ঘদিনৰ বিৰতিৰ মূৰত মুখ্য কাৰ্যালয় প্ৰফুল্ল কুমাৰ মহন্ত 24-25 অক্টোবৰত মন্থন বৈঠক কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি কৃষকক অধিক দামত বিক্ৰী অসাধু ব্যৱসায় ৰাজ্যত ৰাজ সাহায্যযুক্ত হাৰৰ কলা বজাৰ পহিলা নৱেম্বৰৰ পৰা আৰম্ভ হ'ব কাৰ্যসূচী 3 দিনত ৰাজ্যৰ 16 স্থানত টাই আহোমে উলিয়াব জোৰ সমদল একেদিনাই দপ্তৰো বিতৰণ সংগ্ৰামৰ পিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত ললে 12 পাৰিষদে 3 অভিযুক্তক জোৰহাটত গণপ্ৰহাৰৰ বলি কিশোৰীৰ মৃত্যু তাৰ পাছতে আহিছে নিৰ্বাচনী কেন্দ্ৰিক সংঘাত গুৱাহাটী বিশ্ববিদ্যালয়ত দুই ফৈদৰ মাজত পছন্দ মাৰপিট নিখালৈকে উত্তপ্ত চৌহদ আৰক্ষী মোতায়ন মগাইগাঁৱৰ জুচিতাৰ মৃত্যুৰ ঘটনাক অভিযন্তাক 3 জনক গ্ৰেপ্তাৰৰ চিবিআই 90 দিনৰ ভিতৰত অভিযোগনামা জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে অসম আৰক্ষীৰ ছিংগাপুৰ যাত্ৰাৰ জটিলতা আঁতৰিল তাৰ পাছতে আহিছে 3 নম্বৰ পেজত আহিছে এছিয়া প্ৰথমখন ৰাজকীয় পক্ষী উদ্যানলৈ সুখবৰ চৰাইচুঙক লৈ দিল্লী অনাতাঁৰ কেন্দ্ৰৰ অনুষ্ঠান মাজুলীত একেদিনাই 3খন সজাগতা সভা লুইতপৰীয়া পঞ্চায়তত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ বঞ্চিতৰ মাজুলী প্ৰধানমন্ত্ৰী আৱাসৰ হিতাধিকাৰী নিৰ্বাচনত অনিয়ম ৰাজ্যত আকৌ আফ্ৰিকান সোৱাইন ফিভাৰৰ ত্ৰাস তীব্ৰ সংকটত ৰাজ্যৰ গাহৰি পালক জৰত মৰিল 2070 চৰকাৰে মাৰিলে 5962টা গাহৰি ক্ষতিপূৰণৰ নামত বিভাগে দিছে মাত্ৰ 20 লাখ টকা দেৰগাঁও গ্ৰন্থমেলাত শিশু সাহিত্য সম্পৰ্কে আলোচনা প্ৰতিগৰাকী মাতৃয়ে একগৰাকী শিশু সাহিত্যিক শীঘ্ৰে মেৰামতিৰ দাবীত ছাত্ৰ মুক্তিৰ বিক্ষোভ স্মাৰক পত্ৰ প্ৰদান কৰাকুৰত বেকিৰ দলঙৰ খুটা বহি গল শিৱসাগৰত অৰুণোদয় বঞ্চিতৰ ক্ষোভ আঁচনিৰ পৰা বাদ পৰিল বিধৱা অবিবাহিতা আৰু বিশেষভাৱে সক্ষম মহিলা অস্বাস্থ্যকৰ পৰিৱেশত চাহ মিঠাই দবকা বজাৰত খাদ্য পৰিদৰ্শকৰ অভিযান তাৰ পাছতে আহিছে মৰিগাঁও জিলা দিৱস অনুষ্ঠান জুবিনৰ প্ৰতিমূৰ্তিৰ ভূমি পূজন সম্পন্ন হৰু পথাৰত বিদ্যালয় গৃহত নিৰ্মাণ অনিয়মৰ অভিযোগ মুকলিৰ 2 মাহৰ পাছতেই বখলকৈ এৰাইছে পকি মজিয়া নলবাৰীত ধানৰ উৎপাদন হ্ৰাসৰ সম্ভাৱনা পানীৰ অভাৱত চন পৰিল খ মাটি পথ দুৰ্ঘটনাত ফিলবাৰী পলাশবাৰী বাক্সাত নিহত 3 ধেমাজিত অবৈধ হুৰাৰ ৰমৰমীয়া ব্যৱসায় লালিগুৰ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ লেহেমগতিত হৰ্থেবাৰী পাঠশালাৰ পথৰ নিৰ্মাণ কাৰ্য ডিমৌত নৈত মৎস্য শিকাৰ কৰিবলৈ গৈ 2জন যুৱকৰ মৃত্যু বুকাখাতত সাংবাদিকৰে মত বিনিময় গৌৰৱ গগৈ জুবিনৰ মৃত্যুৰ তদন্তক লৈ অসন্তুষ্টি অসমৰ প্ৰথম শিশু সাহিত্যিক আছিল মহাপুৰুষ মাধৱদেৱ তাৰ পাছতেই আহিছে
2026 চনৰ যি আগন্তুক বিধানসভা নিৰ্বাচন আহিছে নিৰ্বাচনক লৈ এটা নিউজ আহিছে 2026 চনৰ নিৰ্বাচন পূৰ্বৰ সিদ্ধান্তত অটল বিজেপিৰ মিত্ৰ দল মাজুলীত নিজাকৈ প্ৰাৰ্থী দিব অগপয় শিৱসাগৰ হৰ্থেবাৰীত অগপৰ প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী সাহিত্য ৰথীলৈ শ্ৰদ্ধাঞ্জলি তেজপুৰ সাহিত্য সভাৰ নগৰপেৰাত ৰাস মহোৎসৱৰ প্ৰস্তুতি শুৱালকুছিত অচিনাক্ত মৃতদেহ উদ্ধাৰ বকুত ছাত্ৰ নেতা শংকৰ দাসৰ দুৰ্ঘটনাত মৃত্যু গৌৰীপুৰত ৰেষ্টুৰাত দুজনক গ্ৰেপ্তাৰ আগমনিত আছুৰ বিক্ষোভ কাৰ্যসূচী অবৈধ নিৰ্মাণ বেদখলৰ বাবে অস্তিত্ব হেৰুৱাৰ পথত সংকটত চাংচাৰীৰ বুৰঞ্জী প্ৰসিদ্ধ গড় ইয়াৰ পাছতে যি আমাৰ ছয় জনগোষ্ঠীয়ে বৰ্তমান জনজাতিকৰণৰ দাবীত বিভিন্ন ধৰণৰ উত্তাল প্ৰতিবাদ কৰি আছে আৰু বিশেষকৈ 1 নৱেম্বৰৰ পৰা 1 নৱেম্বৰৰ পৰা আজি টাই আহোম যুৱ পৰিষদে টাই পাই যি 3 দিনত বিভিন্ন স্থানত কাৰ্যসূচী গ্ৰহণ কৰিছে জোৰ সমদল লৈছে তাৰে 6 নম্বৰ পেজত এটা লিখিছে 3 দিনত ৰাজ্যৰ 16 স্থানত টাই আহোমে উলিয়াব জোৰ সমদল চৰকাৰ মিথ্যাচাৰ ভূমিকাক লৈ সৰব হৈ পৰে সংবাদ মেলত টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অযথা বিলম্ব কৰাৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংবাদ মেলত তামুলীয়ে কয় 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰৰ তিলমাত্ৰ সদিচ্ছা নাই বিগত 3টাকৈ লোকসভা নিৰ্বাচন আৰু 2টাকৈ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে অসমত সফলতা লাভ কৰি আছিল কিন্তু প্ৰতিটো নিৰ্বাচনত জয় লাভ কৰাৰ পাছত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি চৰকাৰে আমাক চূড়ান্ত প্ৰতাৰণা কৰিছে এনে নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা বহুত হ'ল টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে অনাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ব্যৱস্থা গ্ৰহণ কৰিবলৈ টাইপাৰ সভাপতি গৰাকীয়ে দাবী জনায় তেওঁলোকে লগতে কয় যে চৰকাৰে অবৈধ বাংলাদেশী আগ্ৰাসনৰ ফলত অসমৰ খিলঞ্জীয়া ৰাইজ সংকটত পৰা বুলি হততে মন্তব্য কৰে যদিও তাৰ একমাত্ৰ সমাধানৰ পথ 6 জনগোষ্ঠী জনজাতিকৰণৰ দৰে বিষয়ত পদক্ষেপ গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক অসমত খিলঞ্জীয়া ৰাজনৈতিক প্ৰভুত্ব ৰক্ষাৰ একমাত্ৰ বিজ্ঞানসন্মত আৰু সাংবিধানিক উপায়ে হ'ল অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ এইদৰে মন্তব্য কৰি স্বাৰ্থজনিত ৰাজনৈতিক মহলৰ গোপন ইংগিত খিলঞ্জীয়া জনজাতিকৰণৰ বিপৰীতে কাম নকৰিবলৈ ট্ৰাইবেল সংঘ আৰু আদিত্য খাখলাইৰ টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে সকীয়াই দিয়ে সংবাদ মেলত টাই আহোম সকলক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত টাইপাই এলানি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ঘোষণা কৰে অহা 1, 2 আৰু 3 নৱেম্বৰত অসমৰ 16টা স্থানত 1 লাখ আহোম ৰাইজৰ অংশগ্ৰহণেৰে বিশাল জোৰ সমদল উলিওৱা হ'ব বুলি সংগঠনটোৱে ঘোষণা কৰে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীৰ অংশস্বৰূপে 1 নৱেম্বৰত শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় গোলাঘাটত 2 নৱেম্বৰত মাৰ্ঘেৰিটা তিনিচুকীয়া শদিয়া নাহৰকটীয়া নাজিৰা ধনহিৰিত আৰু 3 নৱেম্বৰত মৰাণ ধেমাজি লখিমপুৰ বিশ্বনাথ কামৰূপ আৰু নগৰবেৰাত জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ইয়াৰ পাছতে শীতকালীন অধিৱেশনৰ প্ৰথম দিনা অসম বিধানসভা অসম সচিবালয় ঘেৰাও কাৰ্যসূচী আৰু সংসদৰ শীতকালীন অধিৱেশনত যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ইয়াৰ পাছতো চৰকাৰে টাইপাৰ দাবীসমূহ পূৰণ নকৰিলে অনিৰ্দিষ্ট কাললৈ অৰ্থনৈতিক অৱৰোধ সৰ্বাত্মক অসম বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে সংবাদ মেলত ঘোষণা কৰে আজিৰ সংবাদ মেলত টাইপাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দীপক চেতিয়া কাৰ্যকৰী সভাপতি জয়ন্ত বৰগোহাঁই যুটীয়া সম্পাদক সত্যজিৎ বৰগোহাঁই উপস্থিত থাকে